এয়া ডিমৰীয়াৰ লালমাটি খঙাহী ফেষ্টিভেল হৈ আছে। আজি আমি চাব গৈছিলোঁ, বহুত ভাল লাগিল। তেওঁলোকৰ সাজ পোছাকে তেওঁলোকক বহুত সুন্দৰ দেখিছে, বহুত সুন্দৰ পৰিৱেশ, ভাল লাগিল। এয়া ভিতৰলৈ আমি সোমাই গৈ আছোঁ তেওঁলোকৰ ফেষ্টিভেল চাবৰ কাৰণে। এয়া ৰাস্তাত গাড়ী সকলোবোৰ অহা যোৱা কৰি আছে। ধুনীয়া পৰিৱেশ, গছ গছনিয়ে ভৰা চাৰিওফালে পৰিৱেশ। গেটেদি মিঠাই দোকান এয়া আমি গৈ আছোঁ, চাৰিওফালে ধুনীয়া ধুনীয়া দোকান। এইখন মেইন গেটখন, গেটেদি আমি সোমাইছোঁ। চাৰিওফালে মেলা বহিছে, মিঠাই এইবিলাক কাপোৰ ওলাইছে, কাপোৰ ধুনীয়া পৰিৱেশ। এইবাৰ মই প্ৰথম গ'লোঁ, ভাল লাগিল ইমান ওচৰতে থাকি। ফেষ্টিভেল চোৱা নাছিলোঁ। বান্ধৱী দুজনীয়ে লগ ধৰিলে, সেইকাৰণে গ'লোঁ চাবলৈ। তেওঁলোকক বহুত বহুত ধন্যবাদ অনুষ্ঠানটো চাবলৈ লগ ধৰাৰ বাবে। কি ধুনীয়া হৈ আছে, লৰালৰি হ'ল। বৰষুণ আহিব বুলি বতৰটো দেখোন গাজি মাৰি গ'লে, আৰু বহুত বতাহো আহিল, তাতে মুকলি। আজিকালি বতাহ হ'লে ভয়ো লাগে। এয়া বজাৰখিনি দেখি ভাল লাগিল। কাপোৰ কানি, সাজ সজ্জা ধুনীয়া সুন্দৰ ড্ৰেছেৰে সুন্দৰ লাগিছে। ভাল লাগিল বস্তুবিলাক চালোঁ। একো বস্তু এয়া তেওঁলোকৰ মেলা। ইয়াতে ধুনীয়া ধুনীয়া মণি ডিঙিত পিন্ধা, কিন্তু বহুত দাম, 1000 টকাৰ কাৰণে নল'লোঁ। ভাল লাগিল। সেয়া খোৱা বস্তু, কিন্তু আমি খাব পৰা বস্তু নাছিল। ভাবিছিলোঁ কিবা চাহ তাহ পাম বুলি, কিন্তু নাপালোঁ। ইফালে চাৰিওফালে তেওঁলোকৰ মানে কি ক'ম, গাহৰি পুৰা, মিছা মাছ পুৰা আছে, কাপোৰ আছে। এয়া ধুনীয়া ধুনীয়া বজাৰত ধুনীয়া ধুনীয়া কাপোৰ, ডিঙিত পিন্ধা ভাল লাগিল। এইফালে এয়া ভিতৰত প্ৰগ্ৰেম হৈ আছে, মানে মুকলিতে। বহুত ধুনীয়া লাগিল চাই, বহুত ভাল লাগিল। চাবৰ ইচ্ছা আছিল, কিন্তু বতৰটো বেয়া হৈ আহিছিল, সেইকাৰণে লৰালৰি কৰি ঘৰলৈ গুচি আহিলোঁ। কিন্তু তাৰপৰা ফেক্টৰীলৈ বেছি 10-12 কিলোমিটাৰমান হ'ব নিশ্চয়। এইবাৰ গম পালোঁ, অহাবাৰলৈ আকৌ চাবলৈ যাম ভালকৈ। শেষৰ দিনাখনে গ'লোঁ, আছিলোঁ যে, সেইকাৰণে মানে যোৱা নহ'ল।